জলজীৱন মিছন এইটো এটা এখন নাটকৰ নিচিনা হৈছে। বিশেষকৈ অন্য কথা ক'বলৈ নাযাওঁ, আমাৰ এই যিটো মুগুৰীয়া হাগুৰিগড়ত অৱস্থিত এই জলজীৱন মিছনৰ এই যিটো মেচিন বহোৱা এই ঠাইখনি 1985 চনত তদানীন্তন জলসম্পদ মন্ত্ৰী প্ৰবীন্দ্ৰনাথ ডেকাদেৱে এইটো স্থাপন কৰিছিল। আৰু সেই একেটা টেংকিৰ ওপৰতেই জৰা জেপনা দি এই নতুন আমাৰ যি জয়ন্ত মল্ল বৰুৱাৰ জলজীৱন মিছন আঁচনি আছে, তাতেই 2,76,00,000 টকা ইয়াত লিখা আছে। এই টকাটো ইয়াত অপব্য কৰিছে, ঠিকাদাৰৰ পেট ভৰাইছে। বিষয়া আমোলা, কেইবাটাও ভৱেশ কলিতা নামৰ এজন মানুহ আছে, বোধহয় তেওঁৰ নিজে ধনী হৈছে আৰু ৰাইজক আগুৱা ভৰিছে। ইয়াত যি পাইপবোৰ দিয়া আছে আমাৰ ৰাস্তাত, এই পাইপবোৰ অতি পুৰণি নিম্ন মানদণ্ডৰ। এবাৰ পানী দিলে 6-7 ঠাইত ফাটি ৰাস্তাত বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হয়। পুৰণি বটলত নতুন লেভেল বনাই নতুন মদ, কথাটো তেনেকুৱাই। গতিকে ইয়াৰ এটা তদন্ত হ'ব লাগে উচ্চ পৰ্যায়ৰ, নহ'লে আমাৰ বাৰে বাৰে আমাৰ এই ৰাস্তাবোৰৰ কাষে কাষে নলাৰ নামত আভুৱা ভাৰি ৰাস্তাগেলা বেয়া কৰিছে। গতিকে এই কথাটো বিভাগক আমি দাবী জনাইছোঁ, তেওঁলোকে অতি সোনকালে এইটো ভাল কৰক, নহ'লে আমি অলপ বেলেগকৈ চিন্তা কৰিব লাগিব। এবছৰ ঠিক 5 দিন 6 দিনমান পানী দিছিল যদিও অ'ত ফাটে ত'ত ফাটে, তাৰ ফলত বন্ধ কৰিছে। আৰু এতিয়া শুনিছোঁ আমাৰ যিজন ইয়াত দায়িত্ব থকা ল'ৰা আছে, তেওঁ কৈছে মেচিনটো ভাল কৰিব দিছে হেনো, কিন্তু মেচিনটো ভাল কৰাৰ নামত যিখিনি পইচা লাগে সেই পইচাটো দিব নোৱাৰাৰ বাবে আজি মেচিনটো বন্ধ হৈ আছে। ঠিক আছে, মানস চৌধুৰী আৰু খনিন ডেকা অৰিজিনেল বধই আছিল, কিন্তু খনিন দাস তেওঁলোকে নোৱাৰাৰ ফলত আমাৰ গোপাল ডেকা নামৰ এজন ৰঙীয়া ঠিকাদাৰ তেখেতে কামটো উঠাইছে। আমি এইটো ক'ব লাগিব যে চৰকাৰৰ এইটো জলজীৱন মিছন আঁচনি নহয়, অসমৰ এচাম মানুহক ধন সংগ্ৰহ কৰাৰ ধনজীৱন আঁচনি হিচাপে প্ৰয়োগ কৰা হৈছে। এইটো 1, 2 এই আঁচনিটো আচলতে আমাৰ 1985 চনতে থকা 1000 টেংকিৰ এই টেংকিৰ পৰা সম্পূৰ্ণ কৰিছে, বাকীখিনি জৰা লগাই। আৰু এই জলজীৱন মিছন আঁচনিৰ দ্বাৰাই আমাৰ ইয়াত বৰ বেছি 10 দিনমানহে পানী দিয়া হৈছিল। তাও পানী দিয়াৰ দিনাই ফাটি যায়, এঠাইত ক'ৰবাত ফাটে, পানী ওলায়। সেই কিমান টকা বেয়া এইখিনি 2,76,00,000 আৰু বাকী অন্যান্য আছে, আমি জনামতে 3,40,00,000 বুলি গম পাইছোঁ। আচলতেতো চাইনবোৰ্ডত আপোনালোকে চাই যদি গম পাব যে তাত মানস চৌধুৰী লিখা আছে, কিন্তু আমি প্ৰকৃততে গোপাল ডেকাকহে লগ পাইছিলোঁ এই আঁচনিটো কৰি থকাৰ সময়ত, আৰু খনিন দাসো। গোপাল ডেকা আৰু খনিন দাসেহে এই আঁচনিটোত জড়িত হৈ থকা আমি লগ পাইছিলোঁ। কিন্তু আজিলৈকে পানী, আৰু ৰঞ্জিত দাসে উদ্বোধন কৰাৰ সময়তো কিন্তু অতি গোপনে উদ্বোধন কৰি গৈছে, গোটৰ মহিলাখিনিক মাতি আনি তেওঁ ইয়াৰ ৰাইজক খবৰ দিয়া নাই। আনকি ইউজাৰ কমিটি যিখন গঠন কৰিছে সেইখনো আমি গম পোৱা নাই যে ইউজাৰ কমিটি এই অঞ্চলৰ ৰাইজক মাতি পাতিছেনে ৰঞ্জিত দাসৰ চালা চেমুণ্ডাক লৈ পাতিছে, সেইটোহে ডাঙৰ কথা হৈছে। তেওঁ পোৱা নাই, কিন্তু পাব লাগিছিল 1055 লিটাৰ প্ৰতিবাৰে পানী দিয়াৰ ব্যৱস্থা আছিল, কিন্তু এটা পৰিয়ালেও পানী পোৱা নাই এতিয়ালৈকে। আৰু এতিয়া একচাম পৰিয়ালে এইটো ব্যৱস্থাও লৈছে যে তেওঁলোকৰ আগত যিবিলাক পানী যোগানৰ মানে এই টেপ ছিষ্টেম কৰিছিল, সেই টেপবিলাক উভালি পেলোৱাৰ এটা চিন্তা চৰ্চা আৰম্ভ কৰিছে। সোণৰ কণীৰ পৰা পৰিণত হৈছে জলজীৱন আঁচনিটো। মই আগতেই ক'লোঁ নহয়, এইটো জলজীৱন আঁচনি নহয়, এইটো ধনজীৱন আঁচনি। আৰু এইটো কেনেকুৱা হৈছে যে আমাৰ বজাৰে বজাৰে যে সন্যাসীবিলাকে ফটা দি মানুহক মানে এই কৰে, এটা ধৰ্মৰ প্ৰতি এই কৰে, আমাৰ এই আঁচনিবিলাকো কৰি আমাৰ মানুহক আকৃষ্ট কৰি তেওঁলোকে ভোটৰ ব্যৱস্থাটোহে কৰা গৈছে। কি দুৰ্বল! এই যিবিলাক ঘৰ বান্ধিছে তাত যেতিয়া বালি নাইকিয়া হয়, তেওঁলোকে বালিৰ লগত মিহলি কৰি ধূলি দিও ঘৰ বান্ধে। তাৰ প্ৰতিবাদ কৰাৰ কাৰণে এটা সময়ত হয়তো ইয়াত আমাক বেয়াও পাইছিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আগতে নিজে বিশুদ্ধ হওক, তাৰপিছত তেওঁ এই বিশুদ্ধ কাম কৰিব পাৰিব, কাৰণ তেওঁৰ বিশুদ্ধতাটো আমি জানো। তেওঁ নিজেই অশুদ্ধ আৰু তেওঁ বিশুদ্ধ পানী যোগান ধৰিব কেনেকৈ? আমাৰ ওচৰলৈ আহি তেওঁ কওক যে আমি যোগান ধৰিছোঁ বিশুদ্ধ পানী। বিকাশ শব্দটো ইমান দুৰ্বল শব্দ এটা নহয়, আৰু দুৰ্বল মানুহে ব্যৱহাৰ কৰা শব্দ নহয়। এক
বৌদ্ধিক সত্তাৰ জৰিয়তে আগবাঢ়ি যোৱা এটা শব্দ, যিটো শব্দই সমগ্ৰ সমাজ ব্যৱস্থাক পৰিৱৰ্তনৰ দিশে দিয়ে। গতিকে তেওঁলোকে শব্দৰ অৰ্থই নাজানি তেওঁলোকে বিশুদ্ধ শব্দ ব্যৱহাৰ কৰিছে। প্ৰতিটো শব্দই একোপাত অস্ত্ৰ। প্ৰতিখন ঘৰ নলটো ঠিকে আছে, কিন্তু তাত টেপ যিবিলাক লগাইছে, পানী জোৰকৈ আহিলে নল আছে, জল নাই। নল আছে, জল নাই। আৰু যিবিলাক নল লগাইছে জোৰকৈ এই 5 দিন নে 6 দিন পানী আহিছিল, সেই 5 দিন 6 দিনতে খহি পৰিছে। 1 2 এই যিবিলাক শ্লোগান লিখিছে তেওঁলোকে কাৰোবাৰ পৰা শিকি লিখিছে। তেওঁলোকে প্ৰকৃততে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ কাৰণে এই শ্লোগানবিলাক লেখা নাই। তেওঁলোকে ক'ৰবাত পঢ়িছে, পাইছে, সেইটো লিখিছে, লিখি নিজকে জনপ্ৰিয়তাৰ শীৰ্ষত নিব বিচাৰিছে। সেইটো আহ্বান জনাব নালাগে। মই তেওঁক এটাই আহ্বান জনাম, তেওঁ চাইৰেনটো বজাই ৰাইজক হাৰাশাস্তি কৰাতকৈ তেওঁ সোনকালে পদত্যাগ কৰক। মই মুকুৰীয়া পানী যোগান আঁচনিৰ জলমিত্ৰ হয়। মোক ৰাইজে ইয়াতে কয় কি বোলে পানীটো দিয়া নাই, মই দিব পৰা নাই কিয়, যে মোৰ মটৰ আৰু চাম্বাৰচিবলটো মোৰ বেয়া হৈছে মানে বিজুলী জ্বলি গৈছে। ইয়াত মেকানিকে লৈ গৈছে ভাল কৰিব, ইয়াৰ বিনিময়ত ভাল কৰি উঠাৰ পিছত ঠিকাদাৰে কৈছে কি বোলে ভাল হৈছে, ঠিকাদাৰে নিজেও এইটো দিব পৰা নাই। কি হৈছে এইটো নাজানো, কিন্তু উদ্বোধনৰ কেইদিন পিছত আচলতে খুলি লৈ গৈছে। আৰু এইটো মোটামুটি 1 মাহমান পানী দিয়া গৈছে, কিন্তু 1 মাহ পানী যদিও দিয়া ৰাইজে কৈ আছে 10 দিন, এনে হয়। ৰাইজে কৈ আছে 10 দিন বা 8 দিন পানী দিছে। মানে 1 মাহমান হয়তো 1 মাহ 2 মাহ দিয়া গৈছে, তাতে দিয়া গৈছে যদিও ইয়াতে লিক হৈ তাৰমানে পাইপ দিলা বেয়া। তাৰ বিনিময়ত মই পানী দিব নোৱাৰোঁ, বহুত দিন বন্ধ হৈ যায় পানী। যিবোৰ পাইপ পুতিছে সেইবোৰ বেয়া। গালি খাটো পখে দিয়ে। মোক কয় কি বোলে পানী দিব নোৱাৰা, ৰাস্তাগিলা বেয়া হয়, এনেকৈ মোক কয় আৰু কিছুমানে, যিগিলা হেনে ক'ব পাৰে, ক'ব নোৱাৰাটো নকৰে। ঠিকাদাৰে মোক জনা নাই, একচুৱেলি ঠিকাদাৰক ময়ে জানিছোঁ। জনাৰ পিছত ঠিকাদাৰে কৈছে কি মোৰ অপাৰেশ্যন হৈছে, মই কথা পাতিব নোৱাৰোঁ, আৰু তই যে কি কৰিব লাগে। মই মেকানিকক মই মাতি আনি পেলাই এইটো নিছোঁ, খৈ নিব দিছোঁ, মই মটৰ দুটা নি পেলাই ভাল কৰিব দিছোঁ। ভাল কৰি উঠাৰ পিছত 10,000 টকা কিমান দিনমান হ'ল তই গম পাই, কিন্তু এতিয়া এছজনে কৈছে কি বোলে মই একোৱে নাজানো। বিভাগীয় কৰ্তৃপক্ষক জনাইছিল নে? মেচিনৰ কথাটো বিভাগীয় কৰ্তৃপক্ষক জনাইছিল নে? কি কয় তেওঁলোকে? একো নকয়, কি ক'ব। ঠিকাদাৰ দায়িত্ব আছে, যিহেতু ঠিকাদাৰৰ এইটো আণ্ডাৰত 1 বছৰ আণ্ডাৰ থাকে না, ঠিকাদাৰটো ভাল কৰি দিবা কৈছে। ঠিকাদাৰে এতিয়া বিল দিয়া নাই না কি, এইটো মই এইটো ক'ব নোৱাৰোঁ। এইটো মেকানিকে কয় কি বোলে ছাৰে ফোন ধৰিলে ফোন নধৰে, ফোন কৰিলে এনেকুৱা কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।